তাতো মানে ডিঙিত কাটিছে, অকণমানহে লাগি আছে। তেনেকৈ লাগি থাকোঁতে চবেই এতিয়া ছাৰহঁত আহোঁতে আমিও সোমালোঁ, তেতিয়াহে চাবলৈ গ'লেও দেখিলোঁ তেওঁ তেনেকৈ পৰি আছে। কিন্তু তেওঁক আমি সন্দেহ কৰা মতে ৰেপেই কৰিছে। ৰেপ নকৰা হ'লে তেনেকৈ পৰি থাকিব নোৱাৰে। আৰু তেওঁৰ মাথাটো আছে চিন আৰু তালুটো আছে চিন। মানে যি কৰিব লাগিব, ক্ৰাইম অফিচাৰ আহিব, কি কৰিব লাগিব, সেইকাৰণে ছাৰেহঁতি মানে এইকেইটা যি প্ৰচিডিউৰ আছে চবকেইটা আগবঢ়াই লৈ গৈ আছে। এইটোতো ৰেপ কেছ দেখিলেই গম পায় আৰু নিজেতো ছুইচাইড কৰিব নোৱাৰে। এনেকৈ যিটো ৰূপত আছে সেইটোতো ছুইচাইড কৰাৰ ৰূপ নহয়। ছুইচাইড তেনেকৈ নহয়, কেতিয়াও নহয়। নিজে ডিঙিটো কাটি ল'ব নোৱাৰে আৰু মাথাটোতো কাটি ল'ব নোৱাৰে, তালুখনত ফুটাই ল'ব নোৱাৰে। আৰু উলংগত কেতিয়াও নহ'ব। যদি নিজে মৰিবলৈ হ'লে চিপ ল'লেহেঁতেন বা কিবা দৰৱ খালেহেঁতেন নিজে কাটি পেলাই মৰিব কেতিয়াও নোৱাৰে। মানে যদি তাই নিজে যদি ছুইচাইড কৰিলেহেঁতেন নহয়, তাই হয়তো চিপ ল'লে হয়, নহয়তো দৰৱ খালে হয়, কিবা কিবি কৰিলেহেঁতেন। কিন্তু সেইটো নহয়, সেইটো ফুল মাৰ্ডাৰ কৰিছে। অঞ্চলবাসীয়ে কিবা আমাৰ জাষ্টিচ লাগে। আমি আমাৰ এই সৰু মৰু জগাত ইমান ডাঙৰ ডাঙৰ কেছ হৈ গৈছে, জাষ্টিচৰ কাৰণে কিছুদিন আগতে আমি এই বস্তুটোলৈ ৰেলী কৰিছোঁ। এতিয়া এই বস্তুটো দুদিন পিছতে এনেকুৱা এটা ডাঙৰ ঘটনা হৈ গৈছে। এইটো আমাৰ জাষ্টিচ লাগে আৰু আমাৰ এইটোত পুৰা তদন্ত লাগে। এইটো মাৰ্ডাৰ হৈছে নে ৰেপ হৈছে। বাকী একো নাজানো। মানে দোকানখন মোৰ ইয়াতে আছে দোকানটো। ডেইলি মানে সি সন্ধিয়া সন্ধিয়া আলু চপ পকৰি খাবলৈ আহে। তো দুদিন ধৰি ছোৱালীজনী ওলা দেখা নাই মই। দেখা নাই মানে কালি সন্ধিয়া সময় দোকান ঘৰৰ মানুহজনীয়ে মানে গেটত তাক মাতি আছিলে, বৰষা বৰষা এনেকে দম দম কৰাৰ কাৰণে মই দোকানৰ পৰা ওলাই গলো। ওলাই যোৱাৰ পিছতে চালো ভিতৰ ফালৰ পৰা গেটটো বন্ধ আছে আৰু দৰ্জাটো গ্ৰিলটো খোলা আছে। ইয়াৰ পৰা চব দেখা পাইতো। খোলা থকাৰ কাৰণে মই কলো হেই ভিতৰ ফালৰ পৰা যদি গেটটো বন্ধ আছে, দৰ্জা খোলা আছে, সেইটোলে কিবা এটা খবৰ ল'ব লাগিব আমি। দুদিন দেখাই নাই কিন্তু আমি এনেকুৱাতে নম্বৰ নাই তাৰ ভনী যোৱাৰ কিবা কিটা। তাৰপিছত ওচৰৰ মানুহজনীয়ে দিলে তাৰ ভনী নম্বৰটো। তাৰপিছত মই লগে লগে ফোন কৰিলো, এটা ভনী যোৱাক ফোন কৰিলো, ঐ তহঁতৰ ঘৰত গৈছে নেকি বাই, এনেকা সুধিলো। ঐ না অহা নাই বোলে। নহলে ভিতৰ ফালে পৰা গেট বন্ধ আছে আৰু দৰ্জা খোলা আছে, তহঁতে কোনোবা এটা এনেকে মাতোতে ভনী যোৱাটো আহি গল। অহাৰ লগে লগে আমাৰো গাঁৱৰ মানুহ বাকী মানুহ চবেই আমাৰ ইয়াতে জমা আছে আমাৰ ইয়াতে। তাৰপিছত কি হল, জোৱাইকে গেটটো পাৰ কৰি পেলাই মানে ঘৰ গেটটো খোলা আছে, এই গেটটোৱে মেইন গেটটো এইটো গেটৰ পৰা পাৰ হৈ পেলাই ভিতৰতে সোমাইছে। সোমাই পেলাই সি চিঞৰি পেলাই ওলাই আহি এইখিনিতে পৰি গৈছে। তাৰপিছত আমি কি হ'ল, ইয়াকো আহি আছিলে, মই ইয়াক ৰখাই দিলো। এই বচোন অকমান বৰষাই মাত নিদিয়ে, ইমান উঠাই আছো নুঠে। সেইকাৰণে কি হৈছে, এইবোৰতো আগতে যি হল হয়, এবাৰ দেখা নাই আমি। দেখাতো দেখা নাই। দেখিলেতো আমি কলো যে অমুক আহিছিলে তমুক আহিছিলে কলোহেঁতেন। দেখা নাই আমি। ৰাতি যদি আহে কব নোৱাৰো। আমি সোনকালে বন্ধ কৰি পেলাই ভিতৰত থাকি যাওঁ, আৰু ৰাতি যদি কৰে এইটো আমি কব নোৱাৰো। এতিয়া এইটোও দেখা নাই, সেইটোও দেখা নাই। এনেই অকলে যায়, স্কুটি লৈ কৰবাত চাউল আনিব যাওঁ কওঁ, কেতিয়াবা কিবা বজাৰ কৰিব যাওঁ কওঁ, ভনী ঘৰত যাম কৈ, সেইটোতো যায়, সেইটো দেখো সন্ধিয়া। বাকী বেলেগৰ লগত যোৱা বা অমুক কিবা একো দেখা নাই আমি। এনেই মানে অহা যোৱাকে সন্দেহ, এনেকুৱা ভাল পোৱা কিবা কিবি সেইবিলাক একো সন্দেহ নাই। যেতিয়া তাই মাক ঢুকাইছিলে তেতিয়াতো তাই একেবাৰে অকলশৰীয়া হৈ গৈছিলে। তেতিয়া মানে ৰখিবলৈ কোনোবা ইয়াৰ ল'ৰাও, সৰু সৰু ল'ৰাবিলাকো আহে। আৰু এনে এই আমাৰ ছুপাৰ মাৰ্কেটৰ পৰাও এটা ল'ৰা আহি তাইৰ লগত থাকে। সেইটোৱে আৰু ৰাতি উঠাই নিছে। সি আহে কেতিয়াবা কেতিয়াবা তাইক ৰখিবৰ কাৰণে উঠাই নিছে। সেইটোৱে জানো। দিনৰ পোহৰত কোনো আহে নেকি? সেইটোতো মই নেদেখো, মই দূৰত থাকো। থাকিলে ৰীণাহঁতে দেখিব। তৎক্ষণাত মোক ওচৰৰ মাইকী মানুহজনী মোৰ মিছেছক ফোন কৰিলে। ফোন কৰি পেলাই ক'লে যে 2-3 দিনৰ পৰা খবৰ নাই তাই, আমি সোমাবলৈ মানে সাহস হোৱা নাই বা আমি বেয়া পাইছো, তুমি ক'ত আছা আহা। তাৰপিছত মই আহিলো 9:30 মানত আহি ইয়াত পালো। তাৰপিছত মই গেটখন ওপৰেদি পাৰ হলো, কাৰণ মই যোৱাই হয়, মই আহিব পাৰো। আহি সোমালো, বাকী ভিতৰত চব খোলাই। তাৰপিছত যেতিয়া তাইৰ ৰুমটো, যিটো প্লেচ অফ অকাৰেঞ্চ যিটো, তাত সেই ৰুমটো অন্ধকাৰ আৰু হেৰিটো চিটকিনিটো বাহিৰৰ পৰা মাৰি থোৱা আছে। মই চিটকিনিটো খুলিলো, ঠেলি দিয়াৰ লগে লগে এটা গোন্ধ পালো, লাইট জ্বলালো, দেখিলো এইটো কালিটো সংঘটিত। দেখিলো তাৰ মানে ফ্ল'ৰত পৰি আছে, গোটেই ফ্ল'ৰত ব্লাড, আৰু গাৰ মানে ওপৰ অংশত কোনো ধৰণৰ কাপোৰ নাই। এইটোৱে দেখা পাইছো। নাই, মই ইমান ফ'ল' কৰা নাই। মই আচলতে সেইটো দেখি মই লগে লগে চিঞৰি ওলাই গলো বাহিৰত। সিমানখিনিয়ে ক'ব পাৰিম। শেষ যোগাযোগ ধৰক 4-5 দিন আগত 29ৰ কথা পাতিছো, ডেট 29। তাৰপিছত ফোন চোন কৰা নাই, মই কামত ব্যস্ত, ল'ৰাৰ পৰীক্ষা, সেইটো কাৰণে। আৰু ফোন যদিও কৰিছে ধৰক মোক মই ৰিচিভ কৰিব পৰা নাই, বা তাইও যদি কৰিছে এনেকুৱা হৈছে। অকলে থাকে।